ভিডিওটো বনাব এক্সাইটেড। চ' আপোনালোকে ভাবিব যে 12,000 কেনেকৈ এইটো এচিটো পায়, একদম ব্ৰেণ্ড নিউ। তো তেওঁলোক লগাই দি মেলি চাৰ্জবিলাক গোটেই বুজাই দিব কেনেকুৱা কি। বলক এতিয়া আমি ওয়েলকাম বেক মাই ইউটিউব চেনেল অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম এণ্ড নমস্কাৰ জনাইছোঁ। তো বিশ্বকৰ্মা পূজা জানে, বিশ্বকৰ্মা পূজা আহিছে এণ্ড দুৰ্গা পূজা আহিছে। চ' তাৰ কাৰণে মই আহিছোঁ আজি IOC এয়াৰ কণ্ডিশ্যন। চ' আজি বেলেগ ধৰণৰ এটা ভিডিঅ' আজি। তো গাড়ী নহয়, মোবাইল নহয়। চ' আজি আহিছে আপোনাৰ AC। চ' ছেকেণ্ড হেণ্ড AC আপোনালোকৰ পায় নবীন নগৰ। তো আপোনালোক দেখুৱাম কেনেকুৱা কি ৰেঞ্জত পায়, কেনেকুৱা লগাই দিলে কিমান কম দামত পায়, পূজাৰ অফাৰ, বিশ্বকৰ্মা অফাৰ। চ' দেখুৱাম বলক আজি IOC এয়াৰ কণ্ডিশ্যনৰ পৰা দেখুৱাম AC। চ' গাইজ বলক এক্সাইটেড মই আজি ভিডিঅ' বনাবলৈ। চ' আজি AC দেখুৱাম কিমান কম ৰেঞ্জত পায় আৰু ঘৰত যিখিনি লাগে গৰমৰ দিনত AC চ' ব্যৱহাৰ কৰিব লাগে। চ' বলক আজি আমি ACৰ বিষয়ে জানিম আৰু কিমান কি ৰেঞ্জত পূজাৰ অফাৰ দি আছে। চ' গাইজ লেটছ গো। আজি একদম ধামাকা অফাৰ, কোনো AC কোনো গাড়ী নহয়, কোনো মোবাইল নহয়। চ' আজি আহিছোঁ ধামাকা ACৰ ভিডিঅ' লৈ কিনে, একদম ধামাকাতকৈ ধামাকা পূজা আৰু বিশ্বকৰ্মাৰ অফাৰ চলি আছে বৰ্তমান। IOC আপোনাৰ এয়াৰ কণ্ডিশ্যনাৰ। চ' AC আছে। ত' AC সকলো ধৰণৰ AC কম দামত আপোনালোকে পাব, একদম ষ্টাৰ্টিং 12,000ৰ পৰা AC। ত' মই চখ হৈ গৈছোঁ ভিডিঅ'টো বনাবলৈ এক্সাইটেড। চ' আপোনালোকে আহক নবীন নগৰ বাইলেন নম্বৰ 3, অনিল নগৰ বাইলেন নম্বৰ 3। চ' আপোনালোকে আহক IOC এয়াৰ কণ্ডিশ্যনাৰ। ত' ইয়াতে পাব একদম ধামাকা অফাৰ আৰু লোকেশ্যনটো একজেক্টলি অনাৰে কৈ দিব। চ' অনালৈ এতিয়া কথা পাতিম আৰু তেওঁলোকে কেনেকুৱা কম ৰেঞ্জত দি আছে ACবোৰ আমি জানিম। আৰু লগতে ক'লোৱে আপোনালোক 12,000 টকাৰ পৰা আপোনালোকে AC পাব ইয়াতে। ত' জানে ACটো বহুত ইম্পৰ্টেণ্ট বস্তু, ঘৰৰ এটা যি গতিকে লাগতিয়াল বস্তু এটা। চ' আহকচোন আমি পূজাৰ অফাৰনো কি দি আছে, তেওঁ কেনেকৈ কি দি আছে। চ' চাওঁ বলক। ত' আমি এতিয়া অনালৰ কথা পাতোঁ। চ' গাইজ লেটছ গো। কি খবৰ? ভাল। চ' দাদাৰ ওচৰত আহিলোঁ। তো দাদাৰ তাত অল কণ্ডিশ্যন AC পায়। তো এইবিলাক AC দেখিছে আপোনালোকে। তো দেখুৱাম আপোনালোকে একদম ধামাকা একদম ৰেঞ্জত তেওঁলোকে দি আছে AC। চ' জানেই আপোনালোকে ACটো কিমান প্ৰয়োজনীয় বস্তু এটা আমাৰ ঘৰৰ কাৰণে। চ' এতিয়া দাদাই আমাক ক'ব কেনেকুৱা কি AC আপোনালোকে এবাৰ দেখুৱাই দিছোঁ ওপৰে। চ' দেখিছে আপোনালোকে। তো একদম ব্ৰেণ্ড নিউ চিল পেক AC দেখিছে, চিল পেক। চ' চিল পেক AC ইমান কম প্ৰাইজত পাই আছে। মইতো ভিডিঅ'টো বনাব এক্সাইটেড। চ' আপোনালোকে ভাবিব যে 12,000 কেনেকৈ এইটো ACটো পায়, একদম ব্ৰেণ্ড নিউ। তো তেওঁলোক লগাই দি মেলি চাৰ্জবিলাক গোটেই বুজাই দিব কেনেকুৱা কি। বলক এতিয়া আমি দাদাৰ লগত কথা পাতোঁ। চ' দাদা প্ৰথমলি আপুনি লোকেশ্যনটো কৈ দিব। লোকেশ্যনটো আমাৰ ভাঙাগড় অনিল নগৰ, হয়, 3 নম্বৰ বাইলাইন, হয়, ৰাজগড় লিংগ। ৰাজগড়। তেওঁ লোকেশ্যনটো ক'লে, কণ্টেক্ট নম্বৰটো আহি আছে স্ক্ৰীণত। চ' কল কৰক আৰু তেওঁলোকৰ পৰা AC আপুনি কম প্ৰাইজত লৈ যাওক। চ' দাদা আজি কোনটোৰ পৰা ষ্টাৰ্টিং কৰিব আপুনি? আমাৰ 1 টন 1.5 টন একে প্ৰাইজ আছে। হয়, যিকোনো কোম্পানী ল'ব পাৰে। 5 ষ্টাৰ, 3 ষ্টাৰ, 2 ষ্টাৰ বুলি কোনো একো আমাৰ ৰেট নাই। হয়, চব সমানে ৰেট আছে। চব সমান ৰেট। সমানে ৰেট। আউটডোৰ, ইনডোৰ আৰু ৰিম'ট। হয়, আপুনি 12,000 টকাত লৈ যাব পাৰিব। ইয়াতে আপুনি 12,000 টকা। মাত্ৰ 12,000 টকাত দি আছে দাদাসকলে AC 12,000। কোনো এটা গুৱাহাটীৰ এনেকুৱা এটা আপোনাৰ তেওঁলোকৰ শ্ব'ৰুম বুলি ক'লেও ভুল নহ'ব, শ্ব'ৰুম টাইপ। তো অল তেওঁলোকৰ নিজে আপোনালোকে নিজেও চাগে কোম্পানী নিজৰ কিন্তু মানে আমাৰ কি এইটো আপোনাৰ যে এনেকুৱা বেয়া মাল নহয়। হয়, এক্সেঞ্চৰ মাল হয়, কোনো বেয়া মাল নহয়। হয়। আৰু আপুনি 12,000 টকাত লৈ যাব পাৰিব ইয়াৰ পৰা চাই লৈ। হয়, ধুনীয়াকৈ, কিন্তু ৱাৰেণ্টি গেৰেণ্টি একো নাই। হয়। আৰু ফিটিঙত যদি লাগে 18,500 টকা, 6 মাহ ফুল ৱাৰেণ্টি থাকিব। চ' 6 মাহ। দাদাই ক'লে যে আৰু গুৱাহাটীত মই এনেকুৱা দেখা নাই যে 12,000 টকা তেওঁলোকে AC দিয়ে। তো আজি মই ফাৰ্ষ্ট টাইম আহিছোঁ আপোনাৰ IOC এয়াৰ কণ্ডিশ্যনাৰ AC। চ' য'ত নেকি আপোনালোক কম প্ৰাইজত পায়। চ' দাদা আমি এতিয়া জানিম কেনেকুৱা কোনটো ৰেঞ্জৰ প্ৰাইজৰ এবাৰ দেখুৱাই দিব আৰু কি মানে তাৰ কোৱালিটি আছে, কেনেকুৱা মানে বস্তুবিলাক পাব মানে আমাৰ ছাবস্ক্ৰাইবাৰে। তো এনেকুৱা গোটেইখিনি দাদাই ক'ব। এতিয়া আমি বলক তেনেহ'লে ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ। কেৰিয়াৰ আমাৰ হয়, 5 ষ্টাৰ, 5 ষ্টাৰ। 1 টন, হয়,
ডাইৰেক্ট লৈ গ'লে আপোনাৰ থৈ দি আহিলে 12,000 টকা, মাত্ৰ 12,000 টকা। 12,000 টকা। আৰু যদি আপোনাৰ ৱাল ফিটিং কৰি দিব লাগে 2 মিটাৰ কপাৰ পাৰ্ট পাব, গেছ নতুন পাব, 6 মাহত ফুল ৱাৰেণ্টি। হয় তাতে কোনো একো কিবাই নাই, লিখিতভাৱে কাগজো পাব, হয় ৱাৰেণ্টি কাৰ্ড পাব। হয় আপোনাৰ 18,000 টকা আহি যাব। 18,000 টকা। আৰু আপোনাৰ থৈ দি আহিলে 17,500 টকা কৰি দিব। 17,000। মোৰ যদি ধনী আছাম ব্লগ আপোনালোকে কৈ কিনে আহে বা স্ক্ৰীনশ্বট যদি দেখুৱাই দিয়ে ভিডিঅ' চাই আহিছোঁ বুলি, তেতিয়াহ'লে আপোনালোকে একদম ফিটিং চাৰ্জ হৈ লৈ 17,000 টকা, 17,500 টকা। 17,500 টকা। তো ইয়াতকৈ কি লাগে? অনলি কওক আপোনালোকে ধনী আছাম 6 মাহ ফুল ৱাৰেণ্টি। 6 মাহ ফুল ৱাৰেণ্টি আছে, দাদাসকল দি আছে। আৰু নেক্সট দাদা নেক্সট আপোনাৰ ডেটনো চেম ৰেট, চেম ৰেট। 5 ষ্টাৰ লওক, এইটো ডাইকিন হয়, চেম ৰেট। হয় ডাইকিন হওক, পাৱাৰফুল, লগোজিন, ভল্টাছ, চেমছং, হয় আপোনাৰ গডৰেজ চব ব্ৰেণ্ড আছে, চব একে ৰেট। 2 টনৰ ৰেট খালি বেলেগ আছে। হয় 2 টনত ডাইৰেক্ট লৈ গ'লে আমাৰ 17,000 আহিব। হয় আৰু যদি আমি ফিটিং কৰি দিব লাগে তেনেহ'লে 22,000 টকা আহিব। 22,000 টকা আহিব। তাতে ফুল ৱাৰেণ্টি থাকিব। হয় 6 মাহ লিখিতভাৱে কাগজো পাব, হয়। প্ৰব্লেম নাই। হয় কিবা প্ৰব্লেম হ'লে সেইটো কাৰণে আমি আছোঁ। 6 মাহত নো টেনশ্যন, হয় একো টেনশ্যন ল'ব নালাগে। আৰু ভিডিঅ'ত যিটো কৈ আছে অন দ্য স্পট তেনেকুৱাই পাব, চেম তেনেকুৱাই পাব, চেম পাব। যেনেকুৱা দেখা পাই আছে তেনেকুৱাই পাব। তাতে হয়। কোনো লুকোৱা নহয়, একো নহয়। আপোনালোকে যদি ডাইৰেক্ট লৈ যাব খোজে, হয়। মেকানিক লগত লৈ আহক, হয়। মাল খুলি চাই লওক। যদি হয়। কিবা প্ৰব্লেম আছে ল'ব নালাগে, আপোনালোকে গুচি যাওক। হয় জাষ্ট আপোনালোকে এবাৰ আহি ভিজিট কৰক শ্ব'ৰুমখন, IUC এয়াৰ কণ্ডিশ্যনাৰ ভিজিট কৰক, এণ্ড আপোনালোকৰ মন পূজাৰ পচন্দ অফাৰ ল'ব। দিছোঁ, হয় বঢ়িয়াকৈ লৈ যাওক আপোনালোকে, আমি একো লছ নহয়। পূজাৰ অফাৰটো এক্সেটেড কৰি আমি কাষ্টমাৰক ক'ম বাৰু। এতিয়া ইয়াৰে কণ্ডিশ্যনবিলাক এবাৰ কৈ দিব। মানে বহুত কোম্পানী দেখিছোঁ মই ইয়াতে। কোম্পানী আছে। এতিয়া এইটো মালটো আমাৰ মাত্ৰ 2.5 বছৰৰ মাল, 2 বছৰৰ মাল, 1.5 বছৰৰ মাল, 2.5 বছৰৰ মাল, 6 মাহৰ মালো আছে আমাৰ তাত। 6 মাহৰ মাল আছে। এনেকুৱা মাল আছে। হয়। কিন্তু কথা হ'ল কি, এইগিলা মাল আপুনি যি দেখা পাইছে একো প্ৰব্লেম নাই। হয় তাতে একো প্ৰব্লেম নাপায়, একো ইছ্যু নাপায়। হয়। আপুনি লৈ যায় খালি লগালে হ'ল। তাতে একো তেনেকুৱা একো মেজৰ একো হয়। কোনো প্ৰব্লেমেই নাই। হয়। নহ'লেতো মই ৱাৰেণ্টি নিদিলোঁ হয়। ৱাৰেণ্টি দিলে হয়, সেইটোৱে। প্ৰব্লেম নাই কাৰণে মই ৱাৰেণ্টি দিব পাৰিছোঁ। এবাৰ কোম্পানীবিলাক কৈ দিব নেকি? কোম্পানীৰ কি কি কোম্পানী কোম্পানী এইটো আপোনাৰ চেমছং 3 ষ্টাৰ, হয় 3 ষ্টাৰ আছে। 3 ষ্টাৰ। চেমছং এইটো চেমছং আছে আপোনাৰ 4 ষ্টাৰ, ৰেড একে, হয় ৰেড ৰেড একে। হয় এইটো আপোনাৰ কেৰিয়াৰ আছে হয় 5 ষ্টাৰ, চেম ৰেট, চেম একে ৰেট, হয় 1 টন। হয় এইটো আপোনাৰ পাৱাৰফুল আছে 2 টন। হয় এইটো আপোনাৰ একে চেম ৰেট, হয়। 2 টনৰ 17,000 টকা আহিব। হয় সেইটো আপোনাৰ একো প্ৰব্লেম নাই কোনো। হয়। এইটো আপোনাৰ 5 ষ্টাৰ আছে, হয়। কেৰিয়াৰ, হয়। চেম ৰেট, চেম ৰেট 1.5 টন 1 টন চেম ৰেট। হয়। ডাইকিন 5 ষ্টাৰ। হয় আৰু আপোনাৰ ইয়াতে ভল্টাছ আছে হয়। 5 ষ্টাৰ, 1 টন। গাইজ ভল্টাছ দেখিছে, এইটো ভল্টাছৰ হয় 1 টন। So, 1 ton? গডৰেজ আছে আপোনাৰ হয়। 5 ষ্টাৰ, হয় গডৰেজ 5 ষ্টাৰ, হয়। 1.5 টন একে। হয় লজিকেল আছে, লজিকেলো ল'ব পাৰে, চেম ৰেট, চেম ৰেট চেম ৰেট। আমাৰ বাহিৰতো মাল আছে, গুদামতো আছে, যি লাগে আপোনালোকে ল'ব পাৰে। সকলো এভৰিথিং পাব। Everything পাব। এণ্ড দাদা হেৰি কি আপোনাৰ ৱাৰেণ্টি দি আছে 6 মাহ ৱাৰেণ্টি 6 মাহ আৰু আৰু ৱাৰেণ্টি, যিকোনো কম্প্ৰেছৰ ৱাৰেণ্টি হয়। থাকিব, তাতে মাদাৰ বোৰ্ড ৱাৰেণ্টি থাকিব, হয়। গোটেইখিনি ৱাৰেণ্টি ইয়াতে হয় থাকিব। আৰু যিকোনো AC কোম্পানী ল'লে আপোনাৰ এটাৰ প্ৰাইচ এটাই প্ৰাইচ 12,500 500। 12,500 চ' গাইজ আপোনালোক কৈ আছোঁ যে আপোনালোকে IUC এয়াৰ কণ্ডিশ্যন আহক, ডাইৰেক্ট লৈ যাব লাগিব। হয়, ডাইৰেক্ট। ডাইৰেক্ট। হয়। আৰু 17,500 টকাত অল ফিটিং অল ফিটিং আমি হয় গুৱাহাটী অনলি। হয় চ' দাদাই ক'লে যে 17,500 টকাত আপোনালোকৰ গুৱাহাটী, অনলি গুৱাহাটীত আপোনালোকে 17,500 টকাত আপোনালোকে AC লগাই ফিটিং চাৰ্জ গোটেই থৈ দি আহিলে 17,500 টকা। হয়। আৰু যদি আপোনাৰ থৈ দি নাহে 18,000। 18,000 টকা। মানে মোৰ দাম লৈ আহিলে আপোনালোকে 17,500 পাব। পাই যাব। আৰু যদি ধৰক যিকোনো আপোনালোকে যদি আহক, ওচৰৰ কাষ্টমাৰ যদি আহে কিবা কাৰণত 18,500 টকা। তো দেখিছে আপোনালোকে একদম IUC এয়াৰ কণ্ডিশ্যনাৰ আপোনালোকে দেখিছে, AC দেখুৱাই আছোঁ, ব্ৰেণ্ড নিউ কণ্ডিশ্যন, চিল পেক দেখিছে, চিল পেক দেখুৱাই আছোঁ আপোনালোকক দেখিছে। এটাই প্ৰাইচ 12,500। কিন্তু অনলি কথাটো হ'ল কি 12,500 দিয়াৰ কাৰণটো আছে যে আপোনালোকে নিজে চাই লৈ যাব লাগিব। আৰু যদি আপোনালোকে 17,500 দিয়ে তেনেহ'লে আপোনালোকক লগোৱাৰ চাৰ্জ হয় অনলি গুৱাহাটী। আৰু যদি মোৰ নামটো লৈ আহে তেতিয়াহ'লে আপোনালোকে 17,500 টকাত পাব। যদি আপোনালোকে কিবা কাৰণত ভিডিঅ'টো তেনেকৈ বেলেগৰ থ্ৰু দি আহে তেতিয়াহ'লে 18,500 টকা। চ' আপোনালোক দেখুৱাই আছোঁ আজি IUC এয়াৰ কণ্ডিশ্যন একদম। ভিডিঅ'টো প্ৰথমতে কৈছোঁ আপোনালোক ভিডিঅ'টো বনোৱাতে মই এক্সাইটেড যে আজি AC ব্লগ বনাই আছোঁ মই। আপোনালোক কোনো গাড়ী নহয়, তাতো আপোনাৰ অনিল নগৰ বাইলেন নম্বৰ 3 আহক, আপোনালোকে কণ্টেক্ট নম্বৰ স্ক্ৰীণত আহি আছে। তো দেখিছে ব্ৰেণ্ড নিউ। আৰু দাদাসকলৰ কি কি কাম হয় মই সকলো দেখুৱাম আপোনালোকক। অকল তেওঁলোকৰ AC কাম নহয়, তেওঁলোকৰ নিজৰ কোম্পানী আছে, IUC এয়াৰ কণ্ডিশ্যন কোম্পানী আছে। তো লগতে আপোনালোকৰ গোটেই ফ্ৰিজৰো কাম হয়, ফ্ৰিজৰ অল কাম হৈ যায়। তো ফ্ৰিজ, গিজাৰ, হয় ফ্ৰিজ হয়, গিজাৰ হয়, ৱাশ্বিং হয়। মেচিন হয়, গোটেইখিনি আমাৰ হৈ যায়। গোটেইখিনি আপোনালোকৰ তাত কাম হৈ যায়। তো কেৱল আপোনালোকে আৰু এতিয়া আমি ভিডিঅ'টোৰ মাজত কৈ দিওঁ যে পূজাৰ অফাৰ
পূজাৰ অফাৰ কেনেকুৱা কি দি আছে বোলে? অফাৰে আপোনাৰ 17,500 টকাত ক'ত হয়। এচি পাব? ফেন এটা কিনিব গ'লে 5,000 টকা লাগে, হয়। 9,000 টকা লাগে, হয়। 17,500 টকাত আপুনি এচি পাইছে। হয় তাতো এইটো নহয় যে নতুন এচিৰ দৰে আপুনি পাব, পুৰি হয়। পুৰা টেনশ্যনে নাই। হয় এইটো অফাৰ কেতিয়ালৈকে থাকিব? এইটো অফাৰ আমাৰ দুৰ্গা পূজালৈ আছে। দুৰ্গা পূজালৈকে দুৰ্গা পূজালৈকে আপোনালোকে আহক, দুৰ্গা পূজালৈকে থাকিব অফাৰটো। আৰু যিমান পাৰে আপোনালোকে সোনকালে লৈ যাব চেষ্টা কৰক, দাদাহঁতৰ মাল পটপট চেল হৈ যায়, তো তাৰ কাৰণে আপোনালোকে মাল যায়ে থাকে। মাল গৈ থাকে সোনকালে। আৰু দাদা এতিয়া মাজতে বহুত মানে এনেকুৱা কাষ্টমাৰ আছে বা মোৰ ধৰক মানে কি ভিডিঅ' চোৱা মানুহ আছে, তেওঁলোকক এটা বুকিং চিষ্টেম আছে নেকি কিবা? বুকিং কৰিব লাগিব। বুকিং কৰিব লাগিব। তো গাইজ আপোনাৰ মাল লাগিছে হয়। আপুনি যদি কয় হোৱাটছআপ কৰি আমাক পঠাই দিয়ক, হয়। আমি পঠাই দিব পাৰিম। হয়। আপুনি চাই লৈ আপোনাৰ পচন্দ হ'লে আমি বুকিং কৰিব এটা দিব হয়। তেতিয়া আমি সেই মালটো যেতিয়া আমি চাইড কৰি ৰাখিব পাৰিম। হয় তো আপোনালোকে এনেকুৱা এচি যদি আপোনালোকে ল'ম বুলি ভাবি আছে, অতি শীঘ্ৰে আপোনালোকে কণ্টেক্ট নম্বৰ স্ক্ৰীণ আহি আছে, কল কৰক। এণ্ড আপোনালোকে যদি ভাবিছে দুদিন পিছত ল'ম, তেনেহ'লে আপোনালোকে বুকিং চিষ্টেম আছে, ইয়াৰ IUC এয়াৰ কণ্ডিশ্যনৰ বুকিং চিষ্টেম আছে। ফোন নম্বৰটো কল কৰি আপোনালোকে বুকিং কৰিব পাৰে। তেওঁলোকে কেনেকুৱা কি বুজাই দিব। ফোন কৰিলে আপোনালোকৰ ফোন লাইন খোলা থাকিব, আপোনালোকৰ ৰাতিপুৱা 10টা বজাৰ পৰা সন্ধিয়া 9টালৈকে খোলা থাকিব, 10টালৈ খোলা থাকিব। তো আপোনালোকে কল কৰিব এইখিনি সময়ত। তো এইখিনি সময়ত আপোনালোকে কল কৰি কিনে আপোনালোকে আহিব পাৰে। তেওঁলোকে ধুনীয়াকৈ একজেক্টলি লোকেশ্যনটো আপোনাক কৈ দিব, IUC এয়াৰ কণ্ডিশ্যনাৰ, আৰু ক'লেই দাদাই বুকিং বুলি। আৰু দাদা মানে কি আপোনাৰ সকলো ছাৰ্ভিচিং হৈ যায়? ছাৰ্ভিচিং সকলো হৈ যায়। আমাৰ এচি, ফ্ৰিজ, হয়। ৱাশ্বিং মেচিন, হয়। তাৰপিছতে আপোনাৰ গিজাৰ গিজাৰ। আপোনাৰ এইগিলা আমাৰ ছাৰ্ভিচ হৈ যায়। ছাৰ্ভিচ সকলো হৈ যায়। সকলো হৈ যায়, তাতে একো প্ৰব্লেম নাই। আৰু আপোনালোকৰ যিটো 17,500 টকা বুলি ক'লে আপোনালোকৰ মেকানিক, আপোনালোকৰ পাৰ্চনেলি মেকানিক যাব। চব আমাৰ নিজৰ যাব। আৰু যিটো 12,500 বুলি ক'লে কোনো নালাগে, সেইটো নাই। তেওঁলোকে সিহঁতে আহি হয়। যে চাই ফুলি লাগে চাই লওক, কোনো হয় প্ৰব্লেম নাই। তেওঁলোকে মেকানিক লৈ আহিব পাৰে লগত। মেকানিক লৈ আহি চাই লৈ গুচি যাব পাৰে। হয় দাদাই গোটেইখিনি কথা আপোনালোক ধুনীয়াকৈ বুজাই দিলে। মই বুজাই দিলোঁ আপোনালোক যে কেনেকুৱা কি প্ৰাইজত পাই আছে। আৰু এনেকুৱা নহয় অফাৰটো বোলে বিশ্বকৰ্মা পূজা শেষ হ'ল অফাৰটো শেষ, তেনেকুৱা নহয়। তেওঁ দুৰ্গা পূজালৈকে ৰাখিছে, দুৰ্গা পূজালৈকে অফাৰটো ৰাখিছে। IUC এয়াৰ কণ্ডিশ্যনাৰ তো দেখিছে আপোনালোকে, ইমান ব্ৰেণ্ড নিউ কণ্ডিশ্যন এচি ক'তো নাপায়, অনলি পাই আছে IUC এয়াৰ কণ্ডিশ্যন আপোনালোকে 12,500 আৰু যদি আপোনালোকে নিজে যদি ভাবিছে যে লগাই দিব লাগিব, তেনেহ'লে আপোনালোকে 17,500 টকা। তো অনলি আপুনি জনি আছাম ব্লক নামটো লৈ আহিব লাগিব। তো আজি দেখুৱালোঁ আপোনালোক IUC কণ্ডিশ্যনাৰৰ পৰা। তো দেখিছে তো একদম বেক টু বেক একদম চিল পেক এচি। তো মই দেখুৱাই নাই এনেকুৱা গুৱাহাটীত তেনেকুৱা মই দোকান পোৱাই নাই আজিলৈকে, য'ত নেকি আপোনালোকে 12,500 এচি পায়, য'ত নেকি আপোনালোকৰ এটা যদি আপোনালোকে ফেন ল'ব যায় 5,000 বা 4,000 এনেকুৱা দি ল'ব পাৰে। তাৰ কোনো প্ৰব্লেম নাপায়, হয়। ইছ্যু নাপায়। তো ইছ্যু নাপায়। আৰু তেওঁলোকে কৈছে যে 6 মান্থৰ ৱাৰেণ্টি থাকিব, 6 মান্থৰ 500 টকাত 6 মান্থ ফুল ৱাৰেণ্টি। ফুল ৱাৰেণ্টি থাকিব। ফুল ৱাৰেণ্টি, তাতে একো মানে কথাই নাই। হয় দুটাই ৱাৰেণ্টি থাকিব তাতে। দুটাই ৱাৰেণ্টি থাকিব। তো দেখিছে আপোনালোকক সকলো ধৰণৰ এইটো এটা চিম্বলিত হৈছে, তেওঁলোকে ধুনীয়াকৈ লগাই দিব। তো দেখিছে আপোনালোকে। তো আজি এইখিনি আপোনালোক দেখুৱালোঁ। আপোনালোকক খালি কণ্টেক্ট নাম্বাৰ স্ক্ৰীণ আহি আছে, কল কৰক এণ্ড বুকিং কৰক IUC এয়াৰ কণ্ডিশ্যনাৰৰ পৰা। চ' গাইজ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। দেখুৱালোঁ যে মই প্ৰথমতে ক'লোঁ যে আজি ভিডিঅ'টো বহুত আনকমন। তো দেখিছে আপোনালোকে, আজি আহিছোঁ মই IUC এয়াৰ কণ্ডিশ্যন আপোনালোক দেখুৱালোঁ কেনেকুৱা কি ৰেঞ্জৰ, একদম কম ৰেঞ্জত পাই আছে আপোনালোকে IUC এয়াৰ কণ্ডিশ্যন। তো সোনকালে গাইজ আপোনালোকে কল কৰক এণ্ড বুকিং চিষ্টেম আছে। তো আপোনালোকে লৈ যাওক। পূজাৰ ধামাকা অফাৰ, বিশ্বকৰ্মা পূজা আহিছে অলৰেডি, অহাকালি বিশ্বকৰ্মা পূজা। চ' আপোনালোকে আজিৰ পৰাই ষ্টাৰ্ট কৰক, আপোনালোকে কল কৰা ষ্টাৰ্ট কৰক। আৰু এণ্ড IUC এয়াৰ কণ্ডিশ্যনৰ পৰা আপোনালোকে এচিসমূহ লওক, মন পচন্দৰ এচি, যিকোনো ব্ৰেণ্ডেড লাগে সকলো ব্ৰেণ্ডেডে আপোনালোকে ইয়াতে পাব। আপোনালোকে চেমছন আছে, চব কল কৰক আপোনালোকে এণ্ড লৈ যাওক। তো গাইজ যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তো নেক্সট এটা ব্লগত লগ পাম। আজিলৈ ধন্যবাদ।